হেল্ল' ষ্টুডেণ্টছ, এক্সামলৈ যিহেতু আমাৰ মাত্ৰ একৰ পৰা ধৰা ডেৰমাহমান আছে, ডেৰমাহো নাই। তো এইকেইদিনত ছাত্ৰ ছাত্ৰীসকলৰ ছিটুৱেশ্যনটো কিন্তু লাহে লাহে খুব বেয়ালৈ যাব। বেয়ালৈ মানে কেনেকুৱা, বৰ্তমান সময়ত যদি আমি চাওঁ, বৰ্তমানত কিন্তু ছাত্ৰ ছাত্ৰীসকল খুব ভয়ত আছে। ভয়টো হয়তো বেলেগ ছাত্ৰ ছাত্ৰী বেলেগ ভয় থাকিব পাৰে। কাৰোবাৰ হয়তো ভয় কৰিছে যে মই পাছ কৰিম নে ফেইল কৰিম, কোনোবা হয়তো ভয় কৰিছে যে মোৰ এক্সপেক্টেড ৰিজাল্টটো আহিবনে নাই, কোনোবা হয়তো ভয় কৰিছে যে পেৰেণ্টছৰ যোনটো এক্সপেক্ট কৰি আছে সেইটো মই ৰিজাল্ট দিব পাৰিম নে নাই, বা বহুতে ভাবি আছে যে মই এক্সাম হলত গৈ পেলাই মই পঢ়াখিনি যদি পাহৰি যাওঁ কি হ'ব। তো এনেধৰণৰ বিভিন্ন ভয় তেওঁলোকৰ মনত সোমাই আছে। এতিয়া কথাটো হ'ল যে এই যে ভয়, সেই ভয়টো কৰাটো এটা ভাল লক্ষণ হ'ব পাৰে নে বেয়া লক্ষণ হ'ব পাৰে এক্সামৰ আগত, সেইখিনি কথা আজি ডিছকাছ কৰিব গৈ আছোঁ। আজিৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'ব যিসকল ছাত্ৰ ছাত্ৰী HS বা HSLC দিবলৈ গৈ আছে, কাৰণ এইখিনি কথা তেওঁলোকে জনাটো খুবেই প্ৰয়োজন। এতিয়া চোৱা, চব বস্তুৰে দুটা কি থাকে, মানে এটা ভাল ছাইড থাকে, এটা বেয়া ছাইড থাকে। ভয়ৰো ঠিক তেনেকৈ এটা ভাল ছাইড এটা বেয়া ছাইড আছে। ভাল ছাইডটোৰ কথা প্ৰথমতে কৈ লওঁ যে ভাল ছাইডটো যদি আমি চাওঁ, এই যে ভয়টো লাগিছে তোমালোকৰ, এই ভয়ে তোমালোকক কি কৰিব, পঢ়াত আৰু আগবঢ়াই নিব। ভয় খাইছা কাৰণে তোমালোকে এতিয়া পঢ়িছা। তোমালোকৰ আগৰ ছিটুৱেশ্যনটো ভাবি চোৱা, আজিৰ পৰা 6 মাহ আগত যোনটো স্পীডত পঢ়িছিলা আৰু আজিৰ যোনটো স্পীডত পঢ়ি আছা, ইয়াৰ মেইন ৰিজনটো হৈছে কি, ভয়। 6 মাহ আগত তোমালোকৰ তেনেকুৱা ভয় নাছিলে, কাৰণ বহুতৰ হয়তো ৰুটিনখন দিয়াৰ পিছত ভয় সোমাইছে যে এক্সাম আহি গ'ল, মই পঢ়িব লাগে, যাৰ কাৰণে তোমালোকৰ পঢ়াৰ স্পীডটো বাঢ়ি গৈছে, তোমালোকৰ স্মৃতি শক্তিও বাঢ়ি গৈছে, চব পিনে তোমালোকৰ কিন্তু বৃদ্ধি পাইছে। কাৰ কাৰণে ভয় বৃদ্ধি পাইছে? সেই ভয়ৰ কাৰণে বৃদ্ধি পাইছে। তোমালোকে এবাৰ ভাবি চোৱা যে যোনটো ভয় তোমালোকে এতিয়া কৰি আছা, যোনটো ভয়ে তোমালোকে এতিয়া পঢ়ি আছা, এই ভয়টো যদি 1 বছৰ আগত থাকিলে হয়, ক্লাছ 10ত বা ক্লাছ 12ত উঠাৰ পিছত থাকিলে হয়, তোমালোকৰ আজিৰ ছিটুৱেশ্যনটোতকৈ বহুত কিন্তু উন্নত ছিটুৱেশ্যনত তোমালোকে থাকিলা হয়। তোমালোকৰ এতিয়া চিলেবাছ কমপ্লিট থাকিলে হয়, ৰিভিজন 3-4 বাৰমান হৈ গ'লে হয়, কিন্তু ভয়টো দেৰিকৈ সোমোৱাৰ কাৰণে তোমালোকৰ আজি এইটো অৱস্থা। তো আমি যদি চাওঁ, ভাল ছাইডটো সেইটোৱে যে ভয়ে আমাক কি কৰিছে, আগুৱাবলৈ মানে আমাক কি কৰিছে, পুছ কৰিছে বা মটিভেট কৰিছে যে তই পঢ়। ভয় সোমাই গৈছে যে তই বেছিদিন তোৰ নাই যিহেতু, গতিকে তই পঢ়িব লাগিব। তো সেইটো আমাৰ এটা ভয় আছে। নেক্সট যদি আমি নেগেটিভ ছাইডটো চাওঁ, ভয়ৰ নেগেটিভ ছাইডত কি হ'ব পাৰে, বহুতো ছাত্ৰ ছাত্ৰীৰ লগত এনেকুৱাও ঘটে যে তেওঁলোকে ভয়ত পঢ়িব নোৱাৰে। তেওঁলোকে পঢ়িবলৈ বহে, কিন্তু পিছত ভয়ৰ কাৰণে তেওঁলোকে পঢ়িব নোৱাৰে। পঢ়াত তেওঁলোকে মানে কি হয়, কোনটো আগত কমপ্লিট কৰিম, কোনটো পিছত কমপ্লিট কৰিম, কোনটো পঢ়িম, কোনটো নপঢ়িম, সেই ভয়তে তেওঁলোকে খেলি মেলি লগাই দিয়ে, যাৰ ফলত তেওঁলোকক সময়মতে তেওঁলোকৰ চিলেবাছ কমপ্লিট নহয়। তেওঁলোকৰ ভয়টো কণ্টিনিউ হৈয়ে থাকে। এক্সাম হলত বহিও ভয়, এক্সামৰ পৰা ওলাই আহি পেলাই ভয়, ৰিজাল্ট দিয়াৰ আগতো ভয়, ৰিজাল্ট দিয়াৰ পিছতো ভয়। তো ভয়ে তেওঁলোকে গৈ থাকিব লাগে। তো আমাৰ কৰণীয় কি? এই যে ছাত্ৰ ছাত্ৰীসকল আছে যিসকলে ভয়ৰ কাৰণে পঢ়িব পৰা নাই, তেওঁলোকে কৰণীয় কি? তেওঁলোকৰ কৰণীয় সেইটোৱে যে তেওঁলোকে কি কৰিব লাগিব, এটা প্ৰপাৰ চিলেবাছ তেওঁলোকে চাব লাগিব যে মই এই ভয়ৰ কাৰণে পঢ়িব পৰা নাই, তেওঁলোকে কি কৰা উচিত। তেওঁলোকে চোৱা, ভয়ৰ যোনটো পজিটিভ ছাইড ক'লোঁ, সেই পজিটিভ ছাইডটো তেওঁলোকে ল'ব লাগিব। তেওঁলোকে কি কৰিব লাগিব, তেওঁলোকৰ কোনখিনি পঢ়িব আছে, এটা মনটো স্থিৰ কৰিব লাগিব। তেওঁলোকে ভয়ৰ চোতত আজি এইটো পঢ়িলোঁ, আজি সেইটো পঢ়িলোঁ, তেনেকৈ কৰি থাকিলে কিন্তু কেতিয়াও চিলেবাছ কমপ্লিট নহয়। আমি সেই ভয়ৰ ওপৰত জয়লাভ কৰিবলৈ, সেই ভয়টো কমাবলৈ আমি কি কৰিব লাগিব, যিমান পঢ়িম সিমানে কি হ'ব, আমাৰ ভয়টো কমি গৈ থাকিব। এতিয়া যিসকলে পজিটিভ ছাইডটো লৈছে ভয়ৰ, তেওঁলোকে চোৱা পঢ়ি আছে, এক্সামৰ আগলৈকে তেওঁলোকৰ পঢ়ি কমপ্লিট হৈ যাব, গোটেই ৰিভিজন কমপ্লিট হৈ যাব, তেওঁলোকৰ কিন্তু এক্সামত গৈ কোনো ধৰণৰ ভয় নালাগে। তোমালোকে যেতিয়া এক্সামত যাবা, এক্সামৰ ফলত তোমালোকে চাবা, কিছুমান ছাত্ৰ ছাত্ৰী কি কৰিব, কপি সোমাব এক্সাম হলত, আৰু কিছুমান ছাত্ৰ ছাত্ৰী কনফিডেঞ্চত সোমাব। সেই কনফিডেঞ্চত সোমোৱা ছাত্ৰ ছাত্ৰীসকল হৈছে যিসকলে ভয়ৰটোৰ ওপৰত জয়লাভ কৰিব পাৰিছে, যিসকলে ভয়টো জয় কৰি গোটেই চিলেবাছ কমপ্লিট কৰিব পাৰিছে, তেওঁলোক হৈছে কনফিডেঞ্চত সোমাব। আৰু যিসকলে এই ভয়ৰ কাৰণে একো নপঢ়িলে, খেলি মেলিকৈ পঢ়িলে, তেওঁলোকে কিন্তু কপি এক্সাম হলত সোমাইছে ভয়ত। তো সেইটো বস্তু আমি কি কৰিব লাগিব, অলপ মনটো স্থিৰ কৰি, অলপ ভয়টো কমাই আমি সেইটো ট্ৰাই কৰিব লাগিব যে আমি কিমান স্পীডত গৈ পেলাই আমি চিলেবাছটো এক্সামৰ আগত কমপ্লিট কৰিম। আমি খেলি মেলিকৈ পঢ়িলে নহ'ব, আমি এটা প্ৰপাৰ শ্বিডিউল এটা বনাব লাগিব যে মই কিমান দিনত ইমানখিনি কমপ্লিট কৰিব লাগিব। আৰু এটা কথা, বহুতে কি কৰে, ভয়ৰ চোতত কি কৰে, সৰু কুৱেশ্যনবিলাক মুখস্থ কৰে, ডাঙৰবিলাক তেওঁলোকে এৰি গুচি যায়। এইটো ডাঙৰ কুৱেশ্যন মুখস্থ হোৱা নাই, ভয়ৰ চোতত তেওঁলোকে বেলেগ এটা পঢ়িলে যে এইটোখিনি কমপ্লিট কৰিব লাগে, তো খেলি মেলি তেওঁলোকৰ।
তো গতিকে যোনটো পঢ়িবা এটা মনটো স্থিৰ কৰিব লাগিব যে আজি মই এইখিনি পঢ়ি কমপ্লিট কৰিম লাগিলে যেইটাই বাজক তোমালোকৰ ভয় বেছি গতিকে পঢ়িব বেছিকৈ লাগিব বোলে মই ভয়ৰ চোতত আজি নপঢ়িলে যা কিছুমানে কি কৰোঁ ভয় এই এক্সাম পঢ়িব বহিলে কি হয় ভয়ৰ চোতে মই পঢ়িব পৰা নাই গতিকে মোবাইলটোকে মই চাওঁ তো তেনেকুৱা চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ যায় তেওঁলোকৰ লগত তো গতিকে সেইটো কৰিবলৈ আমি যিমান পঢ়িম সিমান আমাৰ ভয়টো কমি গৈ থাকিব আৰু আমি এক্সামৰ আগলৈকে কি কৰিব পাৰিম চিলেবাছটো কমপ্লিট কৰিলে আমাৰ কিন্তু এক্সামৰ যোনটো ভয় আছে সেইটো গুচি যাব গতিকে এই ভয়ৰ পৰা জয়লাভ কৰা এটাই উপায় যে আমি পঢ়িব লাগিব ভালদৰে পঢ়িব লাগিব বহুতে মই কওঁ যে ভিডিঅ' বনালে তেওঁলোকে ভয় খায় একচুৱেলি ভয়টো মই যোনটো ৰিয়েল চিটুৱেশ্যন গৈ আছে সেইটোৰ ওপৰতে ভিডিঅ' দিওঁ আৰু তেওঁলোক বহুতে হয়তো সেইটো এটা পজিটিভ ছাইডত লয় কিছুমান হয়তো নিগেটিভ ছাইডত লয় এতিয়া ভয়টো অভাৰকাম কৰিবলৈ আৰু যদি অভাৰকাম কৰিব আছে আমি কুৱেশ্যন পেপাৰো প্ৰেক্টিচ কৰিব লাগিব প্ৰিভিয়াছ ইয়েৰ হওক বা আমাৰ টেষ্ট পেপাৰ যোনবিলাক ওলাব বা যোনবিলাক আহিছে পেপাৰ আমাৰ তাত আছে সেইখিনি আমি প্ৰেক্টিচ কৰিব পাৰোঁ তো ইয়াতে চোৱা আমাৰ এপ এটা আছে তোমালোকে গম পোৱা ইউ কেন লাৰ্ণ বুলি তাতে আমি বৰ্তমান চলি থকা প্ৰি ফাইনেল এক্সামৰ HS ছেকেণ্ড ইয়েৰৰ ছায়েন্সৰ আৰ্টছৰ কেইখনমান আছে বাৰু তো আমি অলৰেডি প্ৰভাইড কৰিছোঁ আমাৰ এপত PDF আকাৰে তোমালোকে পাই যাবা তো মাত্ৰ 29 rupees এটা দিলেই হ'ল নোটছ ছেকশ্যনত যাবা তাত গৈ পেলাই তোমালোকে পাই যাবা এপটো ডাউনলোড কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু এইফালে HSLCৰ বাবে যিসকলে HSLC দিব তেওঁলোকৰ বাবে আছে ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ আমাৰ তৰফৰ পৰা 199ৰ পেক আছে তাতে তোমালোকে মক টেষ্ট পাই যাবা প্ৰত্যেকটা চেপ্টাৰৰ MCQ তাত পাই যাবা ফুল মক টেষ্ট পাবা বৰ্তমান চলি থকা প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰবিলাক তাত PDF আকাৰে পাই যাবা তাৰোপৰি তাত এই এক্সামৰ মক টেষ্টটো তাত পাবা তো গোটেই পেকটোৰ দাম হৈছে মাত্ৰ 199 তো ডেছক্ৰিপশ্যনত মই লিংকটো দিম তাত গৈ তোমালোকে বাই কৰিব পাৰিবা তো এইখিনি আছিলে তো তোমালোকে জাষ্ট পঢ়ি যোৱা একো কথা বেলেগ কথা চিন্তা আনিবই নালাগে ভয় বাদ দি পেলাই পঢ়া ষ্টাৰ্ট কৰা ভয় নিজে নিজে গুচি যাব তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া আজি ভিডিঅ'ত কিপ ৱাচিং